আন এটা ব্যৱস্থা হল যে আমি ই চিঠা অৰ্থাৎ এটা ভূমিৰ হিষ্ট্ৰী যে 50 বছৰ আগত মাটিটো কাৰ আছিল কাৰ পৰা মাটিটো কালৈকে আহিল সেকেন্ড কাৰ্টাত আহিল থাৰ্ড কোৰ পৰা আহিল ফোৰ্থ কোৰ পৰা আহিলে এটা মাটি কিনাৰ আগতে ৰাইজে ই চিঠা ধৰিত্ৰী পোৰ্টেলৰ পৰা লব পাৰিব ইয়াৰ ফলত যিজন ব্যক্তিয়ে মাটি কিনিব বিচাৰিব তেওঁলোকে 3 নম্বৰ 4 নম্বৰ মালিক গৰাকীক গৈ খুধিব পাৰিব যে আপোনালোকে সঁচাকৈ মাটিটো বিক্ৰী কৰিছিলে নে নাই বহুত ক্ষেত্ৰত ফাৰ্স্ট সেলাৰ সেকেন্ড সেলাৰ থাৰ্ড সেলাৰ ফোৰ্থ সেলাৰ পৰা আমি মাটিটো কিনিছো সেকেন্ড আৰু থাৰ্ড সেলাৰ জন ভুয়া যেতিয়া ই চিঠা আমাৰ হাতত থাকিব তেতিয়া প্ৰথম সেলাৰ জনক আমি খুধিব পাৰিম যে আপুনি সেকেন্ড সেলাৰ জনক মাটিটো বিক্ৰী কৰিছে নেকি তেওঁ যদি কয় মইতো কাকো মাটি বিক্ৰী কৰা নাই এই মাটিটো মোৰে মাটি আজিও তেতিয়া লাহেকৈ আমি তৃতীয় চতুৰ্থ 4 নম্বৰলৈকে কেনেকে মাটি কিনা বেচা হল তাক এটা আমি ডিসি বা ভূমি অধিকাৰীৰ ওচৰত আমি আহি কব পাৰিম আৰু আমাৰ যেটো ল্যান্ড ৰেকৰ্ড ম্যানিপুলেশন হয় ম্যানুৱেল সিস্টেমৰ কাৰণে এই গুটেই ব্যৱস্থাটো ই চিঠাৰ জৰিয়তে আমি ইয়াক ৰোধ কৰিবলৈ সক্ষম হম বিকজ যিকোনো কৰ্পোৰেটে মাটি কিনাৰ আগতে তেওঁলোকে ল্যান্ড মাটি টুকুৰা হিষ্ট্ৰী চাই কিন্তু সাধাৰণ মানুহে মাটি কিনাৰ আগতে বৰ্তমান মাটিটো কাৰ হাতত আছে তাকে চাই মাটিটো লেনদেন কৰে কিন্তু 3-4টা জেনাৰেশনৰ পৰা যদি আমি মাটিটো নাচাও তেতিয়ালে চেইন ইজ নট এস্টাবলিশ আৰু চেইনটো এস্টাবলিশ নোহোৱালৈকে মাটিটো কিনিলেও কবাত আমাৰ ভয় থাকি যায় যে আমি ঠিক মালিকৰ পৰা মাটিটো